সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত ৰামদিয়াত গ্ৰীষ্মকালীন কৰ্মশালাৰ আৰম্ভ। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালাৰ ৰামদিয়াত আজিৰ পৰা শুভাৰম্ভ হৈছে। পঞ্চম মিলন সংগীত একাডেমীৰ আয়োজনত হাজো শুৱালকুছি সমষ্টি ভিত্তিত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত কণ শিশুসকলক ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু পুৰণি গীতৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে সাংস্কৃতিক উন্নয়ন বিষয়া মানসজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ বিশ্বজিৎ দাস, মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক ডক্টৰ মুকুট পাঠক, ৰেৱতী ডেকা মজুমদাৰে অংশগ্ৰহণ কৰে। এই কৰ্মশালাত প্ৰশিক্ষক ৰূপে অংশগ্ৰহণ কৰে পঞ্চম মিলন সংগীত একাডেমীৰ অধ্যক্ষ তথা ৰাম সৰস্বতী একাডেমী সংগীতৰ শিক্ষয়িত্ৰী এ গ্ৰেড অনাতাঁৰ শিল্পী ডলি বৈশ্য, কণ্ঠশিল্পী মইনুল হক, বাদ্যযন্ত্ৰ শিল্পী পদ্মেশ্বৰ মালাকাৰে। বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়ৰ ৰামদিয়াত অনুষ্ঠিত গ্ৰীষ্মকালীন কৰ্মশালাত অঞ্চলৰ ভালেমান শিশুৱে অংশগ্ৰহণ কৰে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। বিধানসভা সমষ্টিৰ পৰা আৰিয়াসমূহ আৰম্ভ হৈ আছে। আমাৰ এই বিধানসভা সমষ্টি হাজো শুৱালকুছিৰ আমি হাজোত কৰিছোঁ। হাজোৰ ৰামদিয়াৰ নামপাৰাত তাত বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয়, এই বিদ্যালয় আমি বাছনি কৰি লৈছিলোঁ। ছাৰৰ লগত বহুদিন আগতে কথা বতৰা পাতিছিলোঁ। যেতিয়া আমাৰ এই কৰ্মশালাখনি পাতিবলৈ আমাক সুযোগ দিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, তেওঁলৈ বহুত বহুত ধন্যবাদ জনাইছোঁ। কাৰণ আজিকালি যিটো পৰিস্থিতি হৈছে, ল'ৰা-ছোৱালী পইচাৰ অভাৱত কিছুমান কাম শিকিবও নোৱাৰে। কাৰণ তেওঁলোকৰ পইচাৰ অভাৱত শিকিব নোৱাৰে কাৰণে তেওঁলোকে বহুত পিছ পৰি থাকে। কিন্তু এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো এই সুযোগকণ দিছে সকলোকে বিনামূলীয়াকৈ আমাৰ সকলো ল'ৰা-ছোৱালীয়ে ইয়াতে শিক্ষাদান কৰিব পাৰে। আৰু এই কৰ্মশালাখিনি অকল সংগীতৰেই নহয়, বিভিন্ন ঠাইত নৃত্য, নাটক, চিত্ৰকলা সকলো বিষয়ৰ ওপৰতে এই কৰ্মশালাখনি পাতি আহিছে। সেইবাবে মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ ইয়াতে বিনন্দী চন্দ্ৰ মেধি মহাবিদ্যালয় হাজোৰ নামপাৰাত ইয়াতে আমাৰ আজিৰ পৰা আৰম্ভ হৈছে 17 তাৰিখ। 17 তাৰিখৰ পৰা 31 জুলাইলৈকে আমাৰ আৰম্ভ হ'ব। 31 জুলাইত আমাৰ সামৰণি পৰিব। আজি 17 জুলাইত আমাৰ শুভ আৰম্ভণি হৈছে। আমাৰ CDO ছাৰ আহিছে ছয়গাঁৱৰ, আমাৰ মানসজ্যোতি চৌধুৰী ছাৰ, তেওঁ আহিছে। আমাৰ উদ্বোধন কৰিছে আমাৰ কাউণ্টাৰ ৰেৱতী মজুমদাৰ, আমাৰ বিদ্যালয়ৰে প্ৰিন্সিপাল ছাৰ আছে, অধ্যক্ষ তেওঁ আছে, বিশ্বজিৎ দাস ছাৰ। আৰু এই কৰ্মশালাখনিত মোক বহুত মোৰ লগত সহযোগ কৰিছে মুকুট ছাৰ, তেওঁকো বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতো এই মহাবিদ্যালয়ৰে এগৰাকী অধ্যাপক হয়। আৰু এই কৰ্মশালাখনিৰ জৰিয়তে মই ভাবোঁ যে ল'ৰা-ছোৱালী বহুতখিনি আয়ত্ব কৰিব পাৰিব। কাৰণ আমাৰ বিষয়টো হৈছে ভূপেন্দ্ৰ সংগীত, লোকসংগীত আৰু আমাৰ পুৰণি আধুনিক অসমীয়া গীত। পুৰণি গীতখিনি আমি যি হেৰাই যাব ধৰিছে, আমি চেষ্টা কৰি আহিছোঁ যেন ল'ৰা-ছোৱালীখিনি শুদ্ধভাৱে আমি শুদ্ধ উচ্চাৰণ আমি এইসমূহত ইয়াতে যেন তেওঁলোকক শিকাব পাৰোঁ। উচ্চাৰণ কেনেকৈ কৰে, শব্দবিলাকৰ থ্ৰয়িং কেনেকৈ কৰিব লাগে, কেনেকৈ মানে প্ৰতিযোগিতাত গ'লে তেওঁলোকে ভালভাৱে প্ৰতিষ্ঠা কৰিব পাৰে, তাৰ বাবে আমি ইয়াতে বহুত তেওঁলোকক শিকাম। আৰু ইয়াতে এইদৰে আমাৰ কৰ্মশালাখনি আৰু মই সকলো অভিভাৱকক মই কথাটো জনাইছোঁ যে অৱগত কৰিছোঁ, তেওঁলোকৰ ল'ৰা-ছোৱালীখিনিক আহিব দিয়ক। তেওঁলোকে ইয়াতে বহুত গীত শিকিবলৈ সুযোগ পাব বিনামূলীয়াকৈ। সেইবাবে যিসকলে এতিয়ালৈকে হয়তো গম পোৱাও নাই, তেওঁলোকে কালিৰ পৰাও আহিব পাৰিব। আহিলে আমাৰ ইয়াতে কৰ্মশালাখনিত তেওঁলোকে জইন কৰিব পাৰিব, আহিব দিব। আমি সেইটোৱে আশা কৰিছোঁ। আমাৰ নামপাৰা, অকল আমি যে নামপাৰা বা হাজো ৰামদিয়া ইয়াৰে নহয়, আমাৰ দূৰৰ ল'ৰা-ছোৱালী সকলো আমাৰ ইয়াতে আহি অংশগ্ৰহণ কৰিব পাৰিব। এই সুযোগটো সকলোৰে কাৰণে আছে। আচলতে আমাৰ ৰামদিয়াখন এখন মানে সাংস্কৃতিক ঠাই। ইয়াতে অতীতৰ পৰা আমি দেখি আহিছোঁ। ইয়াত মানে বিশেষকৈ যাত্ৰা পাৰ্টি, বিভিন্ন খেল ধেমালি আৰু সংগীতৰ ক্ষেত্ৰতো আমি সদায় আগবাঢ়ি আহিছোঁ। আৰু ইয়াত বিভিন্নজনে সময়ে সময়ে ইয়াতে স্থান দখল কৰিছে অসমত। ইয়াতে আমাৰ থিয়েটাৰ জগতৰ বহুকেইটা অভিনেত্ৰী আমাৰ ইয়াত আছিলে। আৰু সংগীতৰ ক্ষেত্ৰতো আমি অতীতৰে পৰা ইয়াত সেই ভূমিকা অৱলম্বন কৰি আহিছে আমাৰ পূৰ্বপুৰুষসকলে, অগ্ৰজসকলে। হয়, আমি আজি আৰম্ভণি কৰিছোঁ। আমাৰ চৰকাৰৰ যিটো নিৰ্দেশনা তাত অৱলম্বন কৰি ইয়াতে আমাৰ যি ডলি বৈশ্য বাইদেউৰ নেতৃত্বত আজি ইয়াতে কণ শিল্পীসকল, কণ বুলি কওঁতে আমাৰ ক্লাছ 7-8ৰ পৰা আৰম্ভ কৰি মাষ্টাৰ ডিগ্ৰীলৈকে এইখিনি ছাত্ৰ-ছাত্ৰীক ইয়াত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ কৰ্মশালাৰ। ইয়াতে আজি আমি এটা আৰম্ভণিতে গানটো এটা গাই লৈ আপোনালোকে গম পাইছে।
গতিকে আজিৰ পৰা 31 জুলাইলৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। 15 দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী। ইয়াতে লাষ্টৰ শেষৰ দিনা ইয়াতে হয়তো চৰকাৰী বিষয়ববীয়া আহিব আৰু তেখেতসকলৰ জৰিয়তে আমাক আৰু কিছু উপকৃত কৰিব বুলি আমি আশা কৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।